হয় আছে গৰু নাবাই হাল থকাতকে নথকাই ভাল। হাউলি পৌৰসভাৰ কথা ক'বলৈ ওলাইছো আৰু ক'ব লাগিব এজন ভুক্তভোগীৰ কথা। আচলতে বজাৰৰ ৰুম দিয়াৰ নামত আচলতে ব্যাপক দুৰ্নীতি কৰা অভিযোগ উত্থাপিত হৈছে। মোৰ কেমেৰা সহযোগে দেখাব। আচলতে এয়া হাউলি পৌৰসভাৰ অন্তৰ্গত হাউলি বজাৰত মই যিহেতু উপস্থিত আছো, এটা বজাৰৰ ৰুম আচলতে এই ৰুমটো মোৰ কেমেৰা সহযোগী দেখাব। আচলতে এই ৰুমটো পূৰ্বৰে পৰা আচলতে এই স্থানতে আচলতে যিহেতু এজন ব্যক্তি আচলতে দোকান কৰি আছিলে, কিন্তু সেই ক্ষেত্ৰত আজিলৈকে আচলতে এই ৰুমটো তেওঁক আচলতে তেওঁৰ সলনি বেলেগক দিয়া বুলি তেওঁ আচলতে যিহেতু আজি জনাইছে, আৰু এই ক্ষেত্ৰত মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এই ৰুমটো নিশ্চয় আপোনালোকৰ আছিলে? হয়, পূৰ্বৰ পৰাই আছিল। তাত আমাৰ দাদা অজিত নাথ আৰু মই তেওঁৰ নামতে আছিল, কিন্তু আমি 10জনে আমি দোকানখন কৰিছিলোঁ। এতিয়া কথাটো হৈছে কি, এই ৰুমটো আমাক তেওঁলোকে এলটমেণ্ট দিয়া নাই, আমি বেলেগক দিয়া বুলি আমি জানিছোঁ। এতিয়া কথাটো হৈছে কি, কাক দিছে সেইটো আমি একো গম নাপাওঁ, কিন্তু পৌৰসভাটোতে আমি বহুত অভিযোগ দিলোঁ, চেয়াৰমেনক দিলোঁ আৰু কাৰ্যবাহী অভিযন্তাকো আমি দিলোঁ, কাৰ্যবাহী বিষয়াকো আমি দিলোঁ, কিন্তু তেওঁলোকে বিশেষ কথা নকয়, খালি খাইৰুলৰ কথা কয়, খাইৰুল আৰু ধীমানৰ কথা কয়। গতিকে খাইৰুল ৱাৰ্ড কমিশ্যনাৰ, মই চেয়াৰমেনৰ তাতে গ'লোঁ, যিজন পৌৰপতি তেওঁৰ ওচৰতো গ'লোঁ, তেওঁ কৈছে কি খালি খাইৰুলক সোধক, খাইৰুলক সুধিও বা সুধিব দিয়ে আৰু ধীমানক সোধক, এনেহেন ধৰণৰ কথা। হা, তেওঁৰ নামতহে আছে। খাইৰুলক বহাই দিলেই হয়, বেলেগ আৰু খাইৰুলে বা কাৰ নিৰ্দেশত চলি আছে সেইটো আমি গম নাপাওঁ। তেওঁ নিশ্চয় কোনোবা বেলেগৰ নিৰ্দেশত চলি আছে, সেই পৌৰসভাখন চলাই আছে, খাইৰুলে অকলে চলোৱা নাই, যিহেতু তেওঁ এটা ৱাৰ্ড মেম্বাৰ, তেওঁৰ কোনো হেৰিয়ে নাই। কিন্তু কথাটো হৈছে কি, পৌৰসভাৰ চেয়াৰমেনে যদি একো নাজানে বুলি কয়, আমি আৰু কাক ক'ম? কাৰ্যবাহী বিষয়াও একো নকয়, বোলে বৰ্ড মিটিং হোৱা নাই, কিবা হোৱা নাই, এনেধৰণৰ কথা। ৰুমটো অলৰেডি বেলেগক দিয়া বুলি মই শুনিছোঁ। এতিয়া তালা মাৰা আছে, তেওঁলোকে মোৰ ওপৰত এখন এজেহাৰ দিছিলে থানাত, ৰুমটো মই খোলা বুলি, যিহেতু আমাৰে ৰুম। মই এদিন খুলিছিলোঁ, মই নোখোলা নহয়, মই এইকাৰণে খুলিছিলোঁ যিহেতু আমাৰে ৰুম, আৰু তালা তেওঁলোকে মাৰা নাছিল, তালাটো মই মাৰিছিলোঁ, আৰু মই তালাটো ময়েহে মাৰি থৈছিলোঁ আৰু ময়ে খুলিছিলোঁ। গতিকে থানাত মাতি নি মোক তাৰমানে দাবী ধমকি, তাৰমানে থানাই পৌৰসভাত যাতে এতিয়াও বেয়া ব্যৱহাৰ কৰে। ধীমানৰ ওচৰত যাব নোৱাৰোঁ, খাইৰুলৰ ওচৰত যাব নোৱাৰোঁ। খাইৰুলে বেয়াকে কয়, হ'লে এইবিলাক কথা মোৰ লগত নক'ব, এনেহেন ধৰণৰ কথা। মাৰিবলৈ সেনেকুৱাহে এনেই। এতিয়া কথাটো হৈছে কি, মোৰ এতিয়া সিহঁতৰ তাকে মই কি হিচাপত গালি পাৰি খেদি দিয়ে, মই যাব নোৱাৰোঁ তেওঁলোকৰ ওচৰত। ধীমানেতো মোৰ সন্মুখত তাৰমানে হেৰিয়ে নকৰে, তেওঁ তাৰমানে ধমকি মাৰে। আৰু ধীমানে পইচা পাতি, মানে প্ৰথম অৱস্থাত কিন্তু ধীমানে মোক পইচা পাতিৰ কথা কৈছিল। তাৰমানে যেতিয়া আমি চিকিউৰিটি দিওঁ, তেতিয়া তাৰমানে আমাৰ দাদাও আছিল সেই সময়ত, এই 1 লাখ টকাৰ তাৰমানে এটা কৈছিল বোলে, এইখিনি চাহপানীৰ নামত কিন্তু দিব লাগিব, কাৰণ কি যিহেতু আপোনালোকে এই আগৰ পৰাই যিহেতু আছে, আপোনালোকৰ পৰা আমি বেছিকৈ ল'ব নোৱাৰোঁ, গতিকে আপোনালোকে আমাক অলপ চাহপানীৰ নামত 1 লাখমান টকা দিব, চাহ খামান খাবা এনেকৈ। আমি আৰু কৈছোঁ যদি আমি কিবা পাৰোঁ আমি দি দিম, কিন্তু এই বস্তুটো যি এনেকুৱা কৰিব আমি ভাবাই নাছিলোঁ, সেইটো কাৰণে কিজানি কৰিছে। নিশ্চয় মেনেজ হৈছে। এতিয়া মই আদালতৰ কাষ চাপিছোঁ, গুৱাহাটী হাইকোৰ্টৰ ওচৰত। এইখন মই গুৱাহাটী হাইকোৰ্টৰ কাগজ, এতিয়া হাইকোৰ্টে ষ্টে অৰ্ডাৰ কৰিছে, আৰু মই ষ্টে অৰ্ডাৰৰ কপি মই নিজে যাই নিজ হাতে যাই মই দিও আহিছোঁ। তাৰে পিছত তেওঁলোকেও একো হেৰি কৰা নাই, আৰু তেওঁলোকে মইতো উকিলক সোধা মতে, গুৱাহাটীত মই ফোন কৰিছিলোঁ উকিলক, ফোন কৰাৰ মতে তেওঁ কৈছে বোলে তেওঁলোকেতো ৰিপ্লাই একো দিয়া নাই, গতিকে আপুনি এবাৰ যাই সোধক। মই এনেকৈ সুধিব যাতে এতিয়া লাজ লগা হৈছে, এতিয়া মই যোৱা বাদ দিম। এতিয়া মই সংবাদ মাধ্যমৰ কাষ চাপিছোঁ, তেতিয়া এতিয়া মই যোৱাই নাই। এতিয়া মই যোৱা নাই যিহেতু, আৰু মই ধমকি দিয়া কথাটো মই নকওঁ। যেতিয়া মই গৈছিলোঁ তেতিয়া এনে ধমকিৰ নিচিনা কথা ক'লে, বোলে এটি ৰুম বাদ দিয়া। কিন্তু খাইৰুলে এটা কথা কিন্তু কৈছিল, খাইৰুলে একদিন মোক মাতি নিছিল, বোলে আপুনি এটি ৰুম বাদ দিয়ক, আপোনাৰ তাৰে সলনি 2টা ৰুম আমি এক্সট্ৰাকৈ দিম, মানে এটা আৰু অতিৰিক্ত ৰুম দিব বুলি কৈছিল। মোৰ দাদাৰ নাম অজিত নাথ, তেওঁ মৃত। এতিয়া কেছটো কৰা হৈছে দাদাৰ ল'ৰা হীৰকজ্যোতি নাথৰ নামত। গতিকে ৰুমটো মোক নালাগে, তেওঁৰ ল'ৰা হীৰকজ্যোতি নাথক এই ৰুমটো তেওঁৰ নামত এতিয়া এলটমেণ্ট কৰি দিব লাগে, এইখিনি আমি জানো। যিহেতু আমাৰ এতিয়া ভাল পজিশ্যনৰ ৰুম এটা থাকি
তেওঁলোকে কৈছে আমাক এটা ৰুম বেলেগ ৰুম দিয়া বুলি কৈছে। লিপ্ত হৈ থকা বুলি ভাবি নেকি? দুৰ্নীতিত সম্পূৰ্ণ দুৰ্নীতিত লিপ্ত হৈ আছে। এতিয়া যিহেতু আমাৰ সমষ্টিৰ পৰা দিছে আচলতে ৰঞ্জিত কুমাৰ দাস, তেওঁতো নিশ্চয় কৈছিলে যে সদায় তেওঁ থাকিব ৰাইজৰ লগত, এই ক্ষেত্ৰত তেওঁক কিবা আহ্বান জনাব নেকি? মই ৰঞ্জিত দাসক ইয়াৰ ইলেকশ্যনৰ আগতে মই এখন লেটাৰ দিছিলোঁ, কিন্তু ইলেকশ্যনৰ পিছত মই দিয়া নাই। তেওঁক মই এটা কিবা জনাব খোজে নেকি সংবাদ মাধ্যমত জনাব খোজোঁ, যিহেতু আমাৰ স্থানীয় বিধায়ক, বোলে তেওঁ এই ক্ষেত্ৰত যাতে পৌৰসভাৰ যিখিনি দুৰ্নীতি কৰিছে তাতে বিচাৰ বিবেচনা কৰি আমাৰ ৰুমটো দিয়াৰ ব্যৱস্থা কৰে। আৰু মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈও মই এই কাগজখন মই এখন লেটাৰ পঠাম বুলি মই ভাবিছোঁ। তেওঁ যাতে এইখিনি বস্তুটো বা পৌৰসভাৰ যিখিনি দুৰ্নীতি হৈ আছে, দুৰ্নীতি অকলে আমাৰ ক্ষেত্ৰত হোৱা নাই, বহুত ক্ষেত্ৰতে অনিয়ম হৈছে। আৰু তাৰ যিকেইটা ৱাৰ্ড মেম্বাৰ আছে, যিমান ৱাৰ্ড মেম্বাৰ আছে, তেওঁলোকে 2-3টা কৰি ৰুম লৈছে। সেই ৰুমবিলাক লৈ কোনোবাই বেলেগ নামত লৈছে, লৈ বিক্ৰী কৰিছে। এনেকুৱা বহুত আমি শুনিছোঁ, আৰু মোৰ হাতত প্ৰমাণো নাই। ঠিক হয়, ক'ব লাগিব মোৰ কেমেৰা সহযোগী দেখাব ইয়াৰে পৰিৱেশ। আচলতে এইটো হৈছে ৰুম। পূৰ্বৰে পৰা যিহেতু তেওঁৰ দাদা আছিলে, যিহেতু অজিত নাথৰ নামতে আছিলে এই গৃহটো, আচলতে অজিত নাথৰ নামত আছিলে। কিন্তু হাউলি পৌৰসভাৰ এতিয়া দুৰ্নীতি আচলতে পোহৰলৈ আহিছে। এয়া এনেকৈ চলি আছে হাউলি পৌৰসভা। কিবা কাৰণত তেওঁলোকে মেনেজ হৈ চলি আছে নেকি? এয়া হৈছে হাউলি পৌৰসভা। আৰু ক'ব লাগিব এই ক্ষেত্ৰত যিহেতু ভুক্তভোগী আদালতৰ কাষ চাপিবলৈ বাধ্য হৈছে, কিন্তু তাৰ পিছতো গা লৰা নাই হাউলি পৌৰসভাৰ। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই আচলতে কেনেধৰণৰ ব্যৱস্থা লয়, এইখন দুৰ্নীতিগ্ৰস্ত যিহেতু হাউলি পৌৰসভা, কেনেধৰণৰ ব্যৱস্থা লয়, ইয়াৰ সময়ত হ'ব লক্ষণীয়। হয়, মোৰ কেমেৰা সহযোগত মই কৌশিক দাস, এনি ভাৰত 24।